So hello guys, welcome back to my YouTube channel. So guys, আপোনালোকৰ কাৰণে আকৌ আইছো তো আকৌ আহাৰ কাৰণটো হ'ল যোনটো এন্ড্ৰক হেটো এন্ড্ৰকটো এতিয়া মই আপোনালোকক দেখাম মাইলেজ টেষ্ট কৰি দেখাম কিয়ৰ কাৰণে মাইলেজ টেষ্ট কৰিম তাৰ মানে নতুন লৈছো মই তেলকে সাৰ্ভিসিং এটা কৰা নাই তো মাইলেজ টেষ্টটো কৰাম ইতালকে মাইলেজ টেষ্টটো চাই লওক আৰু এতিয়া গাড়ী তেল নাই ফুল ফিউল এমটি বুলি দেখাই আছে আপোনালোকে মিটাৰটো চাই লওক এইপিনা মিটাৰটো দেখা দিয়া মিটাৰটো এইটো ফিউল এমটি বুলি দেখাই আছে তো এতিয়া আমি এটো তেল লৈছো হাফ লিটাৰ এটো তেল লৈছো হাফ লিটাৰ এটো তেলটো আমি এতিয়া এইখিনি খতম কৰি লম চলাই পিনে খতম কৰি লও তাৰ পিছত হাফ লিটাৰ ভৰাম চাও হাফ লিটাৰত কিমান কিলোমিটাৰ চলে তো ব্লক So guys, আমি এতিয়া জোৰাবাটৰ পিনে আহি পালো জোৰাবাটৰ ৰাস্তা এইটো চাওক এইটো কিহৰ বা বেনাৰ এইটো কি লিখি আছে শিলিগুৰি মানে তাতে আছো আমি তো আমাৰ গাড়ী এতিয়া ৰানিং হ'ল 13 কিলোমিটাৰ কিন্তু এতিয়ালৈকে তেল খতম হোৱা নাই তেল আছে তো আমি আৰু দূৰত যাম পিনে যাওঁ কিমান দূৰ যাব পাৰো তেল পুৰা খতম কৰি পিনে হাফ লিটাৰ তেল ভৰাই পিনে দেখাই দিম আপোনালোকক তো চাওক 13.4 চলিছে ফাৰ্ষ্টত কিমান আছে জিৰ' কৰি আহিছিলোঁ তো বলক কিমান দূৰলৈকে যায় চাওক চ' গাইজ আমি কি ক'ম আৰু বহুত দূৰলৈকে আহিলোঁ কিন্তু এতিয়ালৈকে আমি গাড়ীত তেল খতম কৰিব পৰা নাই তেল খতম কিহৰ কাৰণে নহয় মানে গোটেইখিনি তেল ওলাই নাযায় ওলাই নোযোৱাৰ কাৰণ হ'ল মানে পাইপে দি চেষ্টা কৰিলোঁ নোলায় তো অলপখিনি আছে এইখিনি শেষ কৰিবৰ কাৰণে চেষ্টা কৰি আছোঁ শেষ কৰিব পৰা নাই তো আমি এতিয়া শ্বিলং ৰাস্তালৈকে আহি পালোঁ জোৰাবাটত এতিয়া শ্বিলঙত সোমোৱা ৰাস্তালৈকে আহি পালোঁ আমি ভাবি আছোঁ এতিয়া শ্বিলঙলৈকে যাম এইপিনে চাওক এইপিনে আগেদি এনেকৈ কৰি শ্বিলং যাব পাৰি তো আমি ভাবি আছোঁ এতিয়া শ্বিলঙৰ পিনে যাম চাওঁ আজি ক'ত তেল খতম হয় তেলটো বটলত লৈয়ে লৈছোঁ য'ত খতম হয় তাতে ঢালি ল'ম চ' গাইজ এতিয়া আমি গৈ আছোঁ শ্বিলঙৰ ৰাস্তাত চাওক এইটো হ'ল শ্বিলঙৰ ৰাস্তা শ্বিলঙত যোৱা ৰাস্তা তো বলক আমি শ্বিলঙলৈ যাওঁ একে বেকা বাটে দি শ্বিলঙলৈ যাওঁ বোলা চ' গাইজ আমি বহুত দূৰলৈকে আহি পালোঁ শ্বিলঙৰ ৰাস্তাত সোমাই পিনে অলপ আহি পাওঁতে অলপ ভাবিলোঁ এটা কথা যে মোৰ নতুন এন্ড্ৰক হয় এতিয়ালৈ নাম্বাৰ প্লেট আহিয়ে পোৱা নাই মই অসমত চলাই আছিলোঁ এইটো বেলেগ কথা অসমত পুলিচ ধৰিলে ক'ব পাৰিম যে এনেকুৱা নাম্বাৰ প্লেট এতিয়ালৈকে আহিয়ে পোৱা নাই কিন্তু এটা কথা হ'ল শ্বিলঙৰ পুলিচে যদি এতিয়া ধৰে বা বাইচান্স ৰখাই দিয়ে তেতিয়া কি ক'ম যে নাম্বাৰ প্লেট অহা নাই ক'ৰ গাড়ী অসমৰ গাড়ী কি ক'ম অসমৰ গাড়ী বহুত প্ৰশ্ন আহি যায় সেইটো কাৰণে ভাবিলোঁ শ্বিলঙৰ পিনে আমি নাযাওঁ এতিয়া শ্বিলঙৰ অলপ ভিতৰলৈ সোমাই আহিছোঁ আমি আপোনালোকে চাব পাৰে এনেকুৱা ভিতৰলৈ সোমাই আহিছোঁ সোমাই আহি পিনে এতিয়া ৰখি পিনে যে ভাবিলোঁ আমি কথাটো তো এতিয়া আমি ইয়াৰ পৰা আগৰ পৰা ইউটাৰ্ণ মাৰি আমি আৰু এতিয়া সোণাপুৰ আছে এইপিনে সোণাপুৰ ছাইডে যাম তো চাওক কিমান দূৰ যাব পাৰোঁ আজি তো বলক এতিয়া ইউটাৰ্ণ মাৰোঁ তো গাইজ আপোনালোকক কি কওঁ আৰু দুখৰ কাহিনী মোৰ ইমান চলালোঁ মোৰ বাইক স্কুটিৰ তেলে খতম নহয় হেলমেটৰ নাই গ্লাছ চাওক হেলমেটৰ নাই গ্লাছ ধূলি দুনিয়াত ধূলি আমি সোণাপুৰ ছাইডত গৈ আছোঁ চকুত ধূলি নাকত ধূলি চবতে ধূলি সোমাই অৱস্থা নাই এতিয়া চলালোঁ আমি 21 কিলোমিটাৰ চাই লওক 21 কিলোমিটাৰ চলালোঁ ইমান টাইম তো এতিয়ালৈকে তেল অলপ দেখাই আছে মানে টেংকিত আছে অলপ তো এতিয়া কি কৰোঁ আমি তেল খতম হ'ব কেতিয়া আৰু হাফ লিটাৰ ঢালিম কেতিয়া দেখাম সেইটো ভাবি আছোঁ ইমান ডাঙৰ গাড়ী যাই আছে ধূলি আহি আছে মুখৰ পিনে একো নাই আপোনাৰ লগত তথাপিও দেখাম মই এইটো ভিডিঅ' যদি ইয়াতে বহুত লম্বা হৈ যায় মই ইয়াতে কাট কৰি পাৰ্ট 2 বনাম যদি লম্বা নহয় সৰু হৈ থাকে তো ৰানিং কৰিয়ে থাকিম এইটোতে চাই থাকব তো বলক আৰু যাই থাকোঁ ধূলি অলপ খাই থাকোঁ বলক ফাইনেলি তেল খতম হৈ গ'ল আহক মিটাৰটো দেখা দিওঁ আপোনালোকক ইয়াতে 27 কিলোমিটাৰ চলিছে এতিয়া ইয়াতে মিছ মাৰি পিনে বন্ধ হৈ গ'ল তো এতিয়া মই ষ্টাৰ্ট কৰিব একবাৰ চেষ্টা কৰিম চাওঁ ষ্টাৰ্ট হয় নে নাই ষ্টেণ্ড পেলোৱা আছে চাওঁ 1 ছেকেণ্ড ডাঙৰ কৰি ষ্টাৰ্টটো হোৱা নাই ষ্টাৰ্টটো চাওক চাউণ্ডটো শুনক ষ্টাৰ্টটো হয় এনেকৈ এক্সেলেট দিলে বন্ধ হৈ যায় তো এতিয়া তেলটো ভৰাম আমি মানে মিছ মাৰি আছিল এতিয়া তেলটো ভৰাই লওঁ হাফ লিটাৰ তেলটো ভৰাই লওঁ ইয়াতে আছে হাফ লিটাৰ তেলটো যোনটো তেল মই বটলত কৰি লৈ আনিছোঁ এইটো তেলটো
তেলটো আপোনালোকক আগতে দেখাইছোঁ। এইটো তেল দি ভৰাই লওঁ, ভৰাই পিনে চাওঁ কিমান কিলোমিটাৰ চলে। এতিয়া এইটো তেলটো খুলি ল'লোঁ, এতিয়া ভৰাই লওঁ হাফ লিটাৰখিনি। পুৰা তেল ভৰাই ল'লোঁ, আপোনালোকক দেখাইছোঁ। বটলটো ইয়াতে নেপেলাওঁ, এইটো লৈ যাম ইয়াতে, নহ'লে লেতেৰা হৈ থাকিব, জাবৰ হৈ থাকিব। তো এইখিনি ভৰালোঁ, এতিয়া এইখিনি ভৰালোঁ। এতিয়া ষ্টাৰ্ট কৰোঁ, ষ্টাৰ্ট কৰিলে ষ্টাৰ্ট হৈ যাব। হৈ গৈছে, এতিয়া হৈ গৈছে। এতিয়া মিছ মাৰা নাই একো। ৰান হৈ আছে 848, ইয়াতে ৰান হৈ আছে 848। দেখা পোৱা নাই চাগে আপোনালোকে, ভালকৈ জুম কৰি দেখাই আছোঁ। এয়া 848 ইয়াতে হৈ আছে। তো ইয়াৰ পৰা এতিয়া প্লাছ কৰি যাব আপোনালোকে। তো এতিয়া কিমানখিনি চলে হাফ লিটাৰ তেলত সেইখিনি আপোনালোকক দেখাই দিওঁ। বলক এতিয়া আমি এনেকুৱা কৰি ইউটাৰ্ণ মাৰি পিনে এনেকুৱা কৰি এইপিনে যিমান দূৰ যাব পাৰোঁ। আমি এতিয়া টুল গেটটো পাৰ কৰি আহিছোঁ, আপোনালোকক টুল গেটটো দেখাই দিওঁ। এইপিনে টুল গেটটো দেখাই দিয়া, এইপিনে এই টুল গেট আছে, টুল গেটটো আমি পাৰ কৰি আহিছোঁ, বহুত দূৰত আহি পাইছোঁ আমি। তো এতিয়া আমি এনেকুৱা কৰি ইউটাৰ্ণ মাৰি পিনে আমি এতিয়া ঘৰৰ পিনে যাম। চাওক কিমান দূৰ যাব পাৰোঁ হাফ লিটাৰ তেলেদি। তো বলক। তো গাইজ ৰাতি হৈ গ'ল, কি ক'ম আৰু এতিয়া। তো এতিয়া আমি আহি পালোঁ, দোকানৰ ওচৰত আহি পালোঁ। ইয়াতে মিছ মাৰিছে, তো তেলটো খতম হৈ গ'ল, মিছ মাৰা মানে খতম হৈ গৈছে। তো এতিয়া আপোনালোকক দেখুৱাম কিমানখিনি চলালোঁ আৰু কিমানখিনি আহিল হাফ লিটাৰ তেলেদি। এতিয়া টেংকি খুলি পিনে চালোঁ, টেংকিৰ ভিতৰত চাওক একোৱেই নাই, পূৰা খালী হৈ গৈছে, মিছ মাৰিছে। টেংকি বন্ধ কৰি পিনে এতিয়া আপোনালোকক কিলোমিটাৰটো দেখাই আছোঁ। কিলোমিটাৰ চাই আপোনালোকে চক হৈ যাব, এনেকুৱা মাইলেজ দেখুৱাইছে। আপোনালোকক দেখুৱাই আছেও, এইটো চাই ল'ব। ইয়াতে তাতে 0 কৰি লৈছিলোঁ আমি, এইটো 24 এইটো চাওক 24.1 কিলোমিটাৰ চলিছে হাফ লিটাৰ তেলেদি। 24 চলিছে। তো এতিয়া 48 কিলোমিটাৰ চলিব 1 লিটাৰত। 48 কিলোমিটাৰত চলিব, মানে 48 কিলোমিটাৰত 1 লিটাৰ মাইলেজ দি আছে। তো এণ্ড্ৰইড সেইটো হিচাপত বহুত ভাল, বেষ্ট এণ্ড্ৰইড। তো আপোনালোকে ল'ব পাৰে। আৰু যোনে কয় যে মাইলেজ নিদিয়ে, আপোনালোকক সেইটো দেখাই দিলোঁ মই। তো এণ্ড্ৰইড লৈ ল'ব, একদম ইজি ল'ব পাৰে, একো প্ৰব্লেম নাই। ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। इसी के साथ आज की मजदूरी यहीं खत्म करते हैं। अगर तुम्हें वीडियो पसंद आई तो लाइक मारो यार, मुझे नहीं पता, मुझे 2 मिलियन लाइक्स चाहिए, कैसे ना कैसे करके मुझे चाहिए। इतना झिला मैं कभी नहीं होऊंगा अपनी पूरी जिंदगी में जितना इसमें झिलाऊं, मुझे चाहिए ही चाहिए। तो लाइक मारो।